আজি আমাৰ ঘৰত এটা কৰ্ম কৰা হৈছে শিৱ পূজা। আমাৰ ঘৰলৈ আহিছে এয়া হেৰি আৰু এইফালে আমাৰ দীপান্বিতাই কাটিছে গুৰ আৰু এইফালে আমাৰ জোনটি ধুনীয়াকৈ হাঁহি মাৰি আছে। ৰেডি হৈ পেলাবি। সেইটোৱে ভাল লাগিছে। এইফালে আমাৰ ককাইদেৱে বান্ধিছে হেৰিলে পাত চিঙালৈ নিবলৈ জলপান দেই। আজি মানে আমাৰ ঘৰত ভাত বনোৱা নাই তাৰমানে ভাত বনোৱা নাই যে সেইকাৰণে তেওঁলোককো দিব মানে কোমল চাউলেই জলপান। আৰু এতিয়ালৈকে পূজা অন্ত পোৱা নাই মানে, কিন্তু তেওঁলোকৰ যে ভোক লাগিব সেইকাৰণে 1:30 বাজিলে দিবলৈ ওলাইছে। আৰু অকণমান আপোনালোকক দেখুৱাওঁ। পুনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে হৈছে আমাৰ ভিনদেউ আৰু ভাইটিদা বহি আছে আৰু আনফালে এয়া কটা বচা কৰিলে আৰু এই ৰুমটোতে কৰিছে। আমি যিটো ৰুমত প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনা ৰুমটোতে মানে কৰ্মভাগ কৰিছে। 3 বছৰীয়া এভাগ কৰ্ম কৰিম বুলি ভাবিছিলোঁ, তাৰে 2টা বছৰ আজি অন্ত পৰিব। আমাৰ এখেতে বহি আছে পূজা ভাগত। শ্ৰী শ্ৰী সদাশিৱ দেৱতা সুপ্ৰীতি কামনায় শ্ৰী বিষ্ণু সুপ্ৰীতি উদ্দেশ্য কৰে প্ৰজাপতি দেৱতা। তাৰপিছত আমাৰ পূজা ভাগৰ অন্ত পৰিলে পৰা এতিয়া প্ৰসাদ জলপান তেনেকৈ খাবলৈ দিছে। ভোগ অকণমানে বনাইছিলে, ভোগো দিছে। তাৰপাছতে এয়া জটাই থৈছোঁ দেখিছেনে, আলু জলপান মানে নিমখে খাই বেছি ভাল পায় সেইকাৰণে আলু তেনেকৈ সজাই থৈছোঁ জ্বলাই সৈতে। আৰু কোমল চাউল আছে, কোমল চাউল এয়া। আৰু আমাৰ শুন যে এতিয়া টোপনি গ'ল জানেনে, তাই সি প্ৰসাদ খোৱা হ'লে ভাল লাগিলেহেঁতেন কিন্তু টোপনি গুচি গ'ল। তাৰপাছতে মোৰ আমি দুগত জলপান খাওঁ দেখিছেনে। আমাৰ ভণ্টিয়ে ভিডিঅ' অকণমান কৰি দিছে। তাৰপাছতে এখেতক লগ পাই ভিডিঅ' অকণমান কৰি লৈছোঁ দেই, কৰিবলৈ বেয়া পায়। এতিয়া ভকতে জলপান খালে, প্ৰসাদ জলপান মানে খালে আৰু তাৰপিছত আমি এতিয়া খাবলৈ লৈছোঁ এয়া ডাইনিঙত। এইফালে আমাৰ এয়া দৈ খুৱাই দৈ খাইছে, আলু খুৱাই আলু খাইছে। আৰু এয়া কঁঠালৰ আচাৰ, এয়া আমাৰ দীপান্বিতাই কঁঠালৰ শেষ হৈছে জলপান খোৱাৰ পাছত। আমাৰ এখেতক এইবাৰহে ধৰিব পাৰিছোঁ আৰু দেই। জঠাই গ'লগৈ সৰ্বনাশ হ'ল। আমাৰ ই জানে কিছুমান কথা। সৰ্বনাশ হ'ল মুনু। আৰু আপোনালোকে কথা এটা ন'টিচ কৰিব দেই, আমাৰ হিমানী বাই মই যেতিয়া ভিডিঅ' কৰিছোঁ বুলি গম পাইছে নহয়, কেতিয়াও মুখখন এইফালে নুঘূৰাই চাব দেই, কেতিয়াও নুঘূৰাই মানে পুৰা বাকলিটো মুখখন নেদেখুৱাই আৰু। আলহী গৈ গৈ শেষ হ'ল আৰু দেই। এতিয়া আমাৰ চুমুহঁত আছিলেগৈ, চুমুটোৰ কাৰণে সিহঁতি দুজনী যাবলৈ ওলাইছে এতিয়া। আমাৰ মইনা স্কুটিখন চলাবলৈ শিকিছে নহয়, এতিয়া স্কুটি পালেই মানে চলাব আছে। আমাৰ শুনো যায়, শুনো যাবা নি? হা বাই বাই শুনো, বাই বাই। যাওঁ